কলকাতাৰ অমানৱীয় ধৰ্ষণ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীৰ কাহিলীপাৰাতো এছিয়ান ইনষ্টিটিউট অফ পেৰামেডিকেল ছায়েন্স ছাত্ৰ-ছাত্ৰীৰ লগতে চিকিৎসক অধ্যাপকসকলে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী। আমি জনাইছোঁ এই মুহূৰ্তত কলকাতাত যি অমানৱীয় ঘটনা সংঘটিত হৈছিল সেই ঘটনাই সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ চিকিৎসা মেডিকেলৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছে। সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীৰ কাহিলীপাৰাতো এছিয়ান ইনষ্টিটিউট অফ পেৰামেডিকেল ছায়েন্সৰ ছাত্ৰ-ছাত্ৰীৰ লগতে চিকিৎসক অধ্যাপকসকলেও ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী। আমি সমগ্ৰ দৃশ্য এই মুহূৰ্তত দেখুৱাই আছোঁ নিউজ 24 অসমৰ দৰ্শকসকলক। আমাৰ মুদ্দাটো এটাই আছে যিটো IMA দ্বাৰা উঠোৱা হৈছে কৰিব লাগে, আৰু দ্বিতীয় কথা হৈছে যোনখিনি আমাৰ হেল্থ কেয়াৰ প্ৰভাইডাৰ তেখেতসকলৰ যোনবিলাক ব্যৱস্থা ৰাখে, যেনেকৈ সেইদিনা গম পাইছে যে হস্পিটেলত মানে তাৰ পৰা গৈ যেতিয়া ৰুমত আছে তাত শুবলৈ কোনো জেগা নাই। শুবলৈ জেগা নথকাৰ পিছত তেওঁ কি কৰিলে বেলেগ জেগাত গ'ল। তাত যদি বেলেগ ডক্টৰৰ যদি প্ৰাইভেট ৰুমত যদি বেলেগক সোমাব দিয়ে তেনেহ'লে এইবিলাক কাৰ্যকাল হ'বই। তাৰ কাৰণে আমি চৰকাৰক এটা অনুৰোধ কৰোঁ যে যোনখিনি আমাৰ হেল্থ কেয়াৰ প্ৰভাইডাৰ আছে তেখেতসকলে যাতে সুৰক্ষাৰ দায়িত্বটো চৰকাৰে লয়। আৰু দ্বিতীয় কথা হ'ল যেতিয়া এজন কোনো ব্যক্তিক এনেদৰে অত্যাচাৰ কৰা হয় তাত যদি পলিটিক্স সোমাই নাথাকে, যদিহে নাথাকিলে তেনেহ'লে এতিয়ালৈকে হয়তো ন্যায় পালে হয়। সেইটো ক'ব লাগে। আৰু ধৰ্ষণকাৰীৰ বিৰুদ্ধে কেনে ব্যৱস্থা লোৱাটো বিচাৰা? ধৰ্ষণকাৰী ব্যৱস্থাটো যোনটো মাননীয় উচ্চ ন্যায়ালয় বা হাইকোৰ্টে যোনটো অৰ্ডাৰ দিব সেইটোৱে হ'ব। তাৰ ভিতৰতো এনেকুৱা ক্ষেত্ৰত কিছুমান ষ্টেটমেণ্টৰ প্ৰয়োজন হয় যাতে নেক্সট টাইম নহয়, কাৰণ যোনটো IPC ছেকশ্যন হিচাপত যদি যায় আগতেও হৈছে এতিয়াও হৈছে। এতিয়া আমাৰ অনুৰোধ সেইটোৱে যে তাৰ এইটো ক্ষেত্ৰত এটা ষ্টেটমেণ্ট প্ৰভাইড হ'ব লাগে যাতে নেক্সট টাইম নহয়।